জীৱন প্ৰেৰণা স্কিম 2026-2027 মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা স্কিম যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা ইউজি কোৰ্চ অৰ্থাৎ BA BSc বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা সেইবোৰ ছাত্ৰ ছাত্ৰীলৈ জীৱন প্ৰেৰণা স্কিম 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীলৈ জীৱন প্ৰেৰণা স্কিম হেল্ল' এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ নিযুত মইনা বাবু আঁচনি বা বাণীকান্ত কাকতি এৱাৰ্ডৰ মেৰিট এৱাৰ্ডৰ এপ্লাই হৈ যোৱাৰ পিছত এতিয়া ষ্টুডেণ্টৰ মাজত এটা কুৱেশ্যন যে দাদা আমাৰ এপ্লাই কেতিয়া হ'ব জীৱন প্ৰেৰণা আমি কেতিয়া এপ্লাই কৰিম সো এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ জীৱন প্ৰেৰণা স্কিম 2026 কোনবোৰ বা কোনসকল ছাত্ৰ ছাত্ৰীয়ে কোনবোৰ ষ্টুডেণ্টে এই স্কিমটো আবেদন কৰিব সো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে ফ্ৰেছ একদম ফ্ৰেছ 2026ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে মানে পাছ কৰিছে তাৰে পিছত এই সকল ছাত্ৰ ছাত্ৰীয়ে জীৱন প্ৰেৰণা আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে কিমান টকা পাব 2500 পাৰ মান্থ 12 মান্থ বৰ্তমানলৈকে 12 মান্থ জনা যায় যে 12 মান্থ দিয়ে সো 2500 ফৰ 12 মান্থ সো ইয়াৰ বাবে কিছুমান ক্ৰাইটেৰিয়া যেনে ফাৰ্ষ্ট অফ অল কথা যদি তুমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি উঠাৰ পিছত নিযুত মইনা বা নিযুত বাবু আঁচনি এপ্লাই কৰা দেন ইয়াৰ বাবে তুমি এপ্লাই কৰিব নোৱাৰা অসম গভৰ্ণমেণ্টে নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি PG ষ্টুডেণ্টকো দিয়ে যে মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্টকো দিয়ে যদি কোনোবা ল'ৰাই বাবু আঁচনি কৰিছে মাষ্টাৰ ডিগ্ৰীত দেন জীৱন প্ৰেৰণা কৰিব নোৱাৰে যদি কোনোবা ছোৱালীয়ে নিযুত মইনা কৰিছে মাষ্টাৰ ডিগ্ৰীত পঢ়ি থাকোঁতে দেন জীৱন প্ৰেৰণা কৰিব নোৱাৰে জীৱন প্ৰেৰণাৰ লক্ষ্যটো হ'ল যে যিসকল ষ্টুডেণ্টে ঘৰত বহি আছে মাষ্টাৰ ডিগ্ৰী কৰা নাই বা কোচিং কৰিবলৈ গৈছে দেন এটা ফাইনেন্সিয়েল এছিষ্টেণ্ট মানে ছাপৰ্ট দিছে জীৱন প্ৰেৰণা স্কিমৰ থ্ৰুদি গভৰ্ণমেণ্টে 2500 পাৰ মান্থকৈ সো ইয়াতে মেইন ক্ৰাইটেৰিয়াটো হ'ল যে জীৱন প্ৰেৰণা এপ্লাই কৰা ষ্টুডেণ্টে নিযুত মইনা বা বাবু আঁচনি ল'ব নোৱাৰে বা বাবু আঁচনি বা নিযুত মইনা এপ্লাই কৰা ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিব নোৱাৰে এইখিনি মেইন ক্ৰাইটেৰিয়া তাৰপিছত ঘৰৰ ইনকাম কিমান হ'ব লাগিব ফেমিলি ইনকাম বিলো 10 লাখ হ'লে বিন্দাছ এপ্লাই কৰিব পাৰিব তাৰে পিছত কিছুমান ক্ৰাইটেৰিয়া আছে যেনে মাদাৰ ফাদাৰ কণ্ট্ৰেক্টৰ হ'ব নোৱাৰিব বা MLA MP মিনিষ্টাৰৰ ল'ৰা ছোৱালীয়ে সন্তানে এই জীৱন প্ৰেৰণা স্কিম উপভোগ কৰিব নোৱাৰিব বা বেনিফিটছ ল'ব নোৱাৰিব জীৱন প্ৰেৰণা স্কিম সো ইয়াৰ বাবে আবেদন কেতিয়া হ'ব সো এইখিনি কথাখিনি ক'লো যে কোনে আবেদন কৰিব পাৰিব জাষ্ট মেইন ক্ৰাইটেৰিয়া এইটো হ'ল যে ঘৰৰ ইনকাম বিলো 10 লাখ তাৰপিছত যদি নিযুত বাবু আঁচনি কৰিছা দেন কৰিব নোৱাৰা যদি নিযুত মইনা বা বাবু আঁচনি কৰা PG কোৰ্চ কৰি দেন নিযুত মইনা বাবু আঁচনি কৰা দেন জীৱন প্ৰেৰণা ল'ব নোৱাৰা যদি নকৰা দেন জীৱন প্ৰেৰণা ল'ব পাৰা সো এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া আহিছোঁ ইয়াৰে আবেদন কেতিয়া ষ্টাৰ্ট হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছিলে লাষ্ট মান্থ যে আগষ্টত এপ্লাই হ'ব ময়ো খবৰ কৰিছোঁ নিযুত মইনা বাবু আঁচনি HS স্কুটি অৰ্থাৎ বাণীকান্ত কাকতি ইতিমধ্যে এপ্লাই হৈ গ'ল অতি সোনকালে তোমালোকৰ ডিটছ পৰ্টেল য'ত আবেদন হয় ডিটছ পৰ্টেলত মানে তোমালোকে য'ত আবেদন কৰিবা অনলাইন তোমালোকৰ সেই পৰ্টেল অপেন কৰি দিব ইতিমধ্যে পৰ্টেলটো আপডেট হৈছে মই দেখিছোঁ চেক কৰিছোঁ পৰ্টেলটো পৰ্টেলটো আপডেট হৈছে আপগ্ৰেড কৰা হৈছে সো অতি সোনকালে তোমালোকৰ এই যিটো পৰ্টেল 2026-2027ৰ যিটো ৱেবছাইট য'ত যিটো লিংক তোমালোকক দিব অতি সোনকালে আৰু ইয়াৰ বাবে তোমালোকে চিম্পল এটা অনলাইন আবেদন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তোমাৰ ডকুমেণ্টছখিনি দিব লাগিব তাতে তোমাৰ বেচিক্স ইনফৰমেশ্যনখিনি দিব লাগিব তোমাৰ তাতে দুখন ইম্পৰ্টেণ্ট বস্তু আপলোড কৰিব লাগিব এখন হ'ল আধাৰ আৰু এখন হ'ল মাৰ্কশ্বিট তোমাৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব ফাইনেল যিখন মাৰ্কশ্বিট আহে সেইখন আপলোড কৰিব লাগিব আৰু এপ্লাই প্ৰচেছটো মই দেখাই দিম চেম্পল বৰ্তমান যিটো আছে চেম্পল হিচাপে মোৰ তাতে আছে মই কাইলৈ বা আজিয়ে ৰাতি মই তোমালোকক দেখাই দিম যে এপ্লাই কেনেকৈ কৰে বা লাষ্ট ইয়াৰ কেনেকৈ এপ্লাই কৰিছে এভৰিথিং মই দেখাই দিম সো অতি সোনকালে এপ্লাই হ'বলৈ গৈ আছে 2500 পাৰ মান্থ পাবা আৰু তোমালোকে এপ্লাই কৰি উঠাৰ পিছত তোমালোকে কি কৰিব লাগিব তোমাৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিটৰ জেৰক্স তাৰপিছত তোমাৰ আধাৰৰ জেৰক্স তাৰপিছত ইনকাম চাৰ্টিফিকেট আৰু যে এপ্লাই কৰিলা এপ্লিকেশ্যন নাম্বাৰ এইবোৰ দি তোমালোকে অনলাইন আবেদন কৰি উঠাৰ পিছত তোমালোকে ফিজিকেলি তোমাৰ যোনখন কলেজৰ পৰা তোমালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা সেইখন কলেজত তোমালোকে সাবমিট কৰিব লাগিব ফিজিকেলি সাবমিট কৰিব লাগিব অনলাইনটো কৰিলাই অনলাইন কৰি উঠাৰ পিছতো ফিজিকেল সাবমিট কৰিব লাগে জীৱন প্ৰেৰণা স্কিমৰ বাবে সো জীৱন প্ৰেৰণা স্কিম যিসকলে কৰিবা যিসকলে স্পেচিয়েলি কোনো মাষ্টাৰ ডিগ্ৰী বা PG কোৰ্চত এডমিশ্যন লোৱা নাই দেন তোমালোকে কাইণ্ডলি এই
স্কিমটো ল'বা, জীৱন প্ৰেৰণা স্কিম, বা ইগনত পৰি আছা সেইটোতো তোমাৰ নকৰে, তুমি ইগনৰ পৰা বাবু আঁচনি বা নিযুত মইনা কৰিব নোৱাৰা, দেন জীৱন প্ৰেৰণা কৰি ল'বা। কাৰণ ইয়াতে কোনো তুমি ক'ত পঢ়ি আছা, কিবা ষ্টাডি কৰি আছা নে নাই সেইটো মেটাৰ নকৰে। জাষ্ট তুমি তোমাৰ ঘৰৰ ইনকাম 10 লাখৰ তলত আছে নে নাই, জীৱন প্ৰেৰণা লৈছা নে, নিযুত মইনা বাবু আঁচনি লৈছা নে নাই সেইটো মেটাৰ কৰে, বাকী একো মেটাৰ নকৰে। বা তোমাৰ ফেমিলি মেম্বাৰ MLA মিনিষ্টাৰ হয় নে নাই, কণ্ট্ৰেক্টৰ যদি হয় কণ্ট্ৰেক্টৰ ফেমিলি মেম্বাৰে নোৱাৰে, সেইখিনি বস্তুৱে ক্ৰাইটেৰিয়া, বাকী একো প্ৰব্লেম নাই। চ' অনলাইন আবেদন কৰি উঠাৰ পিছত তোমালোকে অফলাইন ছাবমিট কৰিব লাগিব নিজ নিজ কলেজত। আৰু কেইটামান কথা কৈ দিছো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অহাকাইলৈ অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আছে, আজি 9 তাৰিখ, 10 তাৰিখত মেক্সিমাম কলেজ এণ্ড ইউনিভাৰ্চিটিত অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আছে PG কোৰ্চৰ। তাৰে পিছত তোমালোকক নিযুত মইনা আৰু বাবু আঁচনি, ল'ৰাবোৰক বাবু আঁচনি আৰু নিযুত মইনাৰ ফৰ্ম, ছোৱালীবোৰক নিযুত মইনাৰ ফৰ্ম দিয়া হ'ব। চ' তোমালোকে যিসকলে নিযুত মইনা বা বাবু আঁচনি ফৰ্ম ল'বা, তোমালোকে জীৱন প্ৰেৰণা নকৰিবা। কাৰণ দুইটা যদি কৰা দেন তুমি 100% কোনো স্কিমে নোপোৱা, ডাইৰেক্ট তোমাক কাটি দিব। চ' যিকোনো এখন ল'বা, এইটো এটা ক্ৰাইটেৰিয়া। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন বা অসম গভৰ্ণমেণ্টে এইখিনি ক্ৰাইটেৰিয়া ৰাখিছে যে যিকোনো এজন ষ্টুডেণ্টে এখনে স্কিম উপভোগ কৰিব পাৰিব বা বেনিফিটছ ল'ব পাৰিব। চ' অতি সোনকালে আহি আছে, জীৱন প্ৰেৰণাৰ ৱেবছাইট মানে হৈ আছে, মানে আপডেট হৈ আছে। অতি সোনকালে তোমালোকক লিংক দিব, সেই লিংকত তোমালোকে আবেদন কৰিব লাগিব। ইতিমধ্যে ৱেবছাইটটো আপডেট হৈছে, অতি সোনকালে তোমালোকক লিংক দিব। আৰু ইয়াৰ বাবে লাষ্ট ইয়াৰ নৱেম্বৰলৈকে লাষ্ট ডেট আছিলে, নৱেম্বৰলৈকে, বাট এইবাৰ ছেপ্টেম্বৰলৈকে বা আগষ্টৰ লাষ্টলৈকে বা ছেপ্টেম্বৰৰ 15 মানলৈকে বা 30লৈকে লাষ্ট ডেট থাকিব। আৰু অক্টোবৰৰ পৰা তোমালোকে পেমেণ্ট পাবা। মেক্সিমাম স্কিমৰ নতুন যিসকল 2026 বৰ্ষত এপ্লাই কৰি আছা, নিযুত মইনা, বাবু আঁচনি বা জীৱন প্ৰেৰণা, অন্যান্য যিখিনি স্কিম আছে অসম গভৰ্ণমেণ্টে দিয়া, গোটেই কেইখনৰে মেক্সিমামৰ 10 অক্টোবৰৰ পৰা ফাৰ্ষ্ট পেমেণ্ট দিয়া ষ্টাৰ্ট কৰিব। 10 অক্টোবৰ, 10 অক্টোবৰৰ পৰা ফাৰ্ষ্ট পেমেণ্ট দিয়াৰ চেষ্টা কৰিব অসম গভৰ্ণমেণ্টে, বা দিব বুলি কৈছে। বৰ্তমানলৈকে 10 অক্টোবৰ আছে, মই কোৱা কথা নহয়, মামাই নিজে পষ্ট কৰিছে। 10 অক্টোবৰৰ পৰা মেক্সিমামৰ পেমেণ্ট দিব, ফাৰ্ষ্ট পেমেণ্ট যিটো 10 অক্টোবৰৰ পৰা পাব ষ্টুডেণ্টে। চ' নেক্সট ভিডিঅ'ত ডিছকাশ্যন কৰিম যে প্ৰচেছটো কেনেকুৱা, চেম্পল হিচাপে যদি লাগে কমেণ্টত জনাবা, যে চেম্পল হিচাপে লাগে নে নাই জনাবা। চ' এইখিনি কথা 2026ৰ ষ্টুডেণ্টৰ কাৰণে ক'লো। লগতে 2025ত যিসকলে এপ্লাই কৰিছা, তোমালোকেতো এতিয়া কমেণ্টত ভৰি দিবা, দাদা আমাৰ কি হ'ল। ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ, তোমালোকৰ পেমেণ্টখিনি কমপ্লিট কৰিব। জাষ্ট বানপানীৰ কাৰণে অলপ খেলি মেলি হ'ল, আদাৰৱাইজ আগষ্টত পেমেণ্ট দি দিলা হয়। বাট তোমালোকৰ বাকী পেমেণ্ট, তোমালোকে 2টা পেমেণ্ট পাইছা, বাকী তোমালোকৰ পেমেণ্ট 10টা বাকী আছে। যিমানখিনি বাকী আছে বাকীখিনি দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। অতি সোনকালে তোমালোকলৈ লিংক আহি আছে। মই গোটেইখিনি কথা ক'লোৱে, কি কি ক্ৰাইটেৰিয়া আছে, কি কি নাই। তাৰপিছত যদি এপ্লাই প্ৰচেছটো দেখাব লাগে চেম্পল হিচাপে, মই বৰ্তমান দেখাব পাৰোঁ। মোৰ ওচৰত ভিডিঅ' আছে, ৰেকৰ্ড কৰা আছে। চ' তোমালোকে কমেণ্টত জনাবা। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। জীৱন প্ৰেৰণা স্কিম আফটাৰ গ্ৰেজুৱেশ্যন আৰু মাৰ্কশ্বিট, ফাইনেল যিখন মাৰ্কশ্বিট লাগিব 100%। ধন্যবাদ।